17 তাৰিখৰ পৰা যি মেৰাপানীত মানে নাগালেণ্ড অসমৰ যি সীমা সমস্যা বিবাদমান এলেকা বিশেষকৈ নেঘেৰিবিল এই নেঘেৰিবিলক লৈ যি মানে সীমা বিবাদৰ দৰে এটা পৰিৱেশ সৃষ্টি হৈছিলে এই পৰিৱেশ ইতিমধ্যে শান্ত হৈছে। আমি গোলাঘাট জিলা প্ৰশাসনৰ লগতে নাগালেণ্ড চৰকাৰৰ নাগালেণ্ড প্ৰশাসনৰ দুয়োখন ৰাজ্যৰে আলোচনাত মিলিত হৈ তেখেতসকলে ইতিমধ্যে আলোচনাত মিলিত হৈ এই সীমা বিবাদৰ দৰে সমস্যাটো প্ৰায় সমাধান হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আমি দেখিছোঁ বিগত সময়ছোৱাত ৩-৪টাকৈ ছাত্ৰ সংগঠনে এই ক্ষেত্ৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিলে। এই হেঁচাৰে ফল নেকি এইটো? আপোনালোকে নিশ্চয় অৱগত। আমি বিগত 17 তাৰিখে যি ঘটনা সংঘটিত হৈছিলে তাৰ পিছৰ পৰা আমি পৰ্যায়ক্ৰমে আমি তিনিওটা সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গোলাঘাট জিলা ছাত্ৰ সন্থা, অনুসূচিত জাতি ছাত্ৰ সন্থা, আমি তিনিওটা সংগঠনে ঐক্যবদ্ধভাৱে যি সংগ্ৰাম অব্যাহত ৰাখিছিলোঁ সেই সংগ্ৰামৰ আমি এইটো ফল বুলি আমি তেওঁলোকে যিখন জাননী ফলক আহিছিলে সেইখন ইতিমধ্যে উঠাই নিছে নেকি? উঠাই নিছে। এতিয়া উঠাই নিছে যোৱাকালি প্ৰায় 5মান বজাত সন্ধ্যা। আৰু এই অসমতে থকা অসমৰ মানচিত্ৰত থকা ভৌগোলিক যি ঠাই নেঘেৰিবিল, আমি নেঘেৰিবিললৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰত্যেক বছৰে বনভোজকাৰী দল আহে। আমি তেখেতসকলকো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেখেতসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, শান্তিময় পৰিৱেশ বিৰাজ কৰিছে, এসাঁজ খাওক আৰু নৱবৰ্ষৰ প্ৰাকক্ষণত এয়াই আমাৰ আজিও আহিছে আৰু অনাগত দিনলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ। যি 17 তাৰিখৰ পৰা যি মেৰাপানীত মানে নাগালেণ্ড অসমৰ যি সীমা সমস্যা বিবাদমান এলেকা বিশেষকৈ নেঘেৰিবিল এই নেঘেৰিবিলক লৈ যি মানে সীমা বিবাদৰ দৰে এটা পৰিৱেশ সৃষ্টি হৈছিলে এই পৰিৱেশ ইতিমধ্যে শান্ত হৈছে। আমি গোলাঘাট জিলা প্ৰশাসনৰ লগতে নাগালেণ্ড চৰকাৰৰ নাগালেণ্ড প্ৰশাসনৰ দুয়োখন ৰাজ্যৰে আলোচনাত মিলিত হৈ তেখেতসকলে ইতিমধ্যে আলোচনাত মিলিত হৈ এই সীমা বিবাদৰ দৰে সমস্যাটো প্ৰায় সমাধান হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আমি দেখিছোঁ বিগত সময়ছোৱাত ৩-৪টাকৈ ছাত্ৰ সংগঠনে এই ক্ষেত্ৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিলে। এই হেঁচাৰে ফল নেকি এইটো? আপোনালোকে নিশ্চয় অৱগত। আমি বিগত 17 তাৰিখে যি ঘটনা সংঘটিত হৈছিলে তাৰ পিছৰ পৰা আমি পৰ্যায়ক্ৰমে আমি তিনিওটা সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গোলাঘাট জিলা ছাত্ৰ সন্থা, অনুসূচিত জাতি ছাত্ৰ সন্থা, আমি তিনিওটা সংগঠনে ঐক্যবদ্ধভাৱে যি সংগ্ৰাম অব্যাহত ৰাখিছিলোঁ সেই সংগ্ৰামৰ আমি এইটো ফল বুলি আমি তেওঁলোকে যিখন জাননী ফলক আহিছিলে সেইখন ইতিমধ্যে উঠাই নিছে নেকি? উঠাই নিছে। এতিয়া উঠাই নিছে যোৱাকালি প্ৰায় 5মান বজাত সন্ধ্যা। আৰু এই অসমতে থকা অসমৰ মানচিত্ৰত থকা ভৌগোলিক যি ঠাই নেঘেৰিবিল, আমি নেঘেৰিবিললৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰত্যেক বছৰে বনভোজকাৰী দল আহে। আমি তেখেতসকলকো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেখেতসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, শান্তিময় পৰিৱেশ বিৰাজ কৰিছে, এসাঁজ খাওক আৰু নৱবৰ্ষৰ প্ৰাকক্ষণত এয়াই আমাৰ আজিও আহিছে আৰু অনাগত দিনলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।